বাবা বাবা মোক বচোৱা ইয়াত পানী বহুত মই আহিব নোৱাৰিম শ্ৰদ্ধাৰ শ্ৰোতা দৰ্শক মহলী ডেইলি 24 চেনেলৰ তৰফৰ পৰা মই আপোনালোকক দিবলৈ ওলাইছোঁ এটা বিগ ব্ৰেকিং নিউজ। আপোনালোকক দিবলৈ ওলাইছোঁ এটা ডাঙৰ খবৰ। উজনি অসমৰ 3খন জিলাত হঠাৎ বানপানীয়ে ভয়াৱহ ৰূপ ধাৰণ কৰিছে। নিমিষতে বানে উঠুৱাই লৈ গ'ল হাজাৰ হাজাৰ মানুহৰ ঘৰ দুৱাৰ, গাড়ী মটৰৰ লগতে বহু জীৱ জন্তু। উজনি অসম বৰ্তমান সাগৰ সদৃশ হৈ পৰিছে। দিখৰ নৈত বৃহৎ নদী বান্ধৰ পৰা অহা বাঢ়নী পানীয়ে উঠুৱাই লৈ গ'ল মানুহৰ আশা আৰু সপোন। এতিয়া মই আপোনালোকক পোনে পোনে লৈ যাব খুজিছোঁ চৰাইদেৱ, নাজিৰা আৰু শিৱসাগৰৰ নেপালী পুথিত সেই ভয়াৱহ দৃশ্যবোৰ দেখুৱাবলৈ। আরে পানী ঘৰলৈকে আহি গ'ল। চুলতান উঠ উঠ উঠ, জলদি বাহিৰলৈ ওলাই আহ, নহ'লে আমি চব ডুবি যাম। বাবা বাবা মোক বচোৱা ইয়াত পানী বহুত মই আহিব নোৱাৰিম মোৰ ভয় লাগি আছে বাবা চুলতান ইয়াত নামি যোৱা। না বাবা মই নামিব নোৱাৰিম মোৰ ভয় লাগি আছে চুলতান নামা নামা, ভয় খাব নালাগে, মই আছো না। মই বৰ্তমান আছোঁ ৰিফিউজ কেম্পত। ইয়াত চাব পাৰে বানপীড়িত মানুহ একেলগে জমা হৈ আছে। আহক আমি বানপীড়িত মানুহৰ পৰা এই বানপানীৰ বিষয়ে দুআষাৰ শুনো। আপুনি কওকচোন। মই ঘৰত নৰ্মেলি বহি আছিলোঁ ফেমিলিৰ লগত। হঠাতে চাৰিওপিনে বানপানী আহি গ'ল। পানীৰ গতি ইমানেই বেছি আছিল যে আমি ঘৰৰ পৰা বেলেগ জেগাত যাব পৰা নাছিলোঁ। আমি ঘৰৰ জালিৰ ওপৰত উঠিলোঁ। পাছত আমাক NDRF টিমে উদ্ধাৰ কৰিলে। আমাৰ ঘৰ বাৰী বস্তু কাপোৰ টকা পইচা চব পানী উঠাই লৈ গ'ল। এতিয়া আমাৰ কি হ'ব? ক'ত যাম? মই দুদিন ধৰি একো খোৱা নাই মোক কিবা খাব দিয়ক মোক কোনোবা পানী দিয়ক মোক বহুত পিয়াহ লাগি আছে দৰ্শকসকল, আপোনালোকে চাব পাৰিছে বৰ্তমান শিৱসাগৰৰ এই দুৰ্ভাগ্যসমূহ দৃশ্য। কোনোবাই ভোকৰ কাৰণে, কোনোবাই বেমাৰৰ কাৰণে, কোনোবাই আপোন হেৰুৱাৰ কাৰণে কান্দি আছে। আহক ৰাইজ, ওলাই আহক, সাহায্য কৰিবলৈ আগবাঢ়ক। মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে, অকণি সহানুভূতিৰে ভাবিব কোনে নকোৱা
সমনীয়া মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে অকণি সহানুভূতিৰে ভাবিব কোনে নকোৱা সমনীয়া মানুহে মানুহৰ বাবে মানুহে মানুহক বেচিব খুজি মানুহে মানুহক কিনিব খুজি মানুহে মানুহক বেচিব খুজি মানুহে মানুহক কিনিব খুজি পুৰণি ইতিহাস দোহাৰিলে ভুল জানো নহ'ব কোৱা সমনীয়া মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে অকণি সহানুভূতিৰে ভাবিব কোনে নকোৱা সমনীয়া মানুহে মানুহৰ বাবে দুৰ্বল মানুহে যদি জীৱনৰ কোবাল নদী এই মহাবিপদৰ সময়ত এচি ৰুমত বহি নেতিবাচক কথা বতৰা কোৱা সেই মানসিকতা বন্ধ কৰিব লাগে কোনে সহায় কৰিলে সহায় কৰা মানুহৰ ধৰ্ম কি সম্প্ৰদায় কি এইবিলাক বিচাৰ নকৰি আমি সকলোৱে বিপদগ্ৰস্তসকলক উদ্ধাৰ কৰিব লাগে সহায় কৰিব লাগে আমি ডক্টৰ ভূপেন হাজৰিকাৰ ভাষাৰে ক'ব গ'লে মানুহে মানুহৰ বাবে যদিও কোনো নেভাবে জাতি ধৰ্ম ভাষা বৰ্ণ ৰাজনৈতিক চিন্তা সকলোৰে ঊৰ্ধত মানৱ সেৱাৰ চেষ্টা আমি কৰিব লাগে বিপদ যিমানেই ভয়ংকৰ নহওক আমি সকলোৱে একতাৰ বান্ধোনত থাকি একতাৰ শক্তিৰে উদ্ধাৰ কৰিব লাগে খুদা হাফিজ